নাজিৰাৰ পথৰ দুৰৱস্থাক লৈ বৰ্তমান সময়ত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এই প্ৰতিবাদ সাব্যস্ত কৰিছে নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছে আৰু যুৱ কংগ্ৰেছে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে কাৰণ নাজিৰা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পথসমূহ বৰ্তমান সময়ত তথৈবচ অৱস্থাত আছে আৰু তথৈবচ অৱস্থাত থকাৰ বাবে এই পথসমূহ নিৰ্মাণ নকৰাৰ বাবে বিজেপি চৰকাৰ হাই হাই ধ্বনিৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। মই বৰ্তমান এই পৰিৱেশ দেখাইছোঁ নাজিৰা দিখৌ দলঙৰ সমীপতে এইদৰেই যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। ঘাট নিৰ্মাণ কৰিব নোৱাৰা গড়কাপ্তানি মন্ত্ৰীৰ কাম নাই। ৰাস্তা ঘাট নিৰ্মাণ কৰিব নোৱাৰা গড়কাপ্তানি মন্ত্ৰীৰ কাম নাই। গড়কাপ্তানি মন্ত্ৰী হুঁচিয়াৰ, গড়কাপ্তানি মন্ত্ৰী হুঁচিয়াৰ। নাজিৰাৰ বিভিন্ন প্ৰান্তৰ যিসমূহ পথৰ যি দুৰৱস্থা এই পথৰ দুৰৱস্থাক লৈ এইদৰে পথ অৱৰোধ কৰিছে নাজিৰা সমষ্টি যুৱ কংগ্ৰেছে। লোক নিৰ্মাণ বিভাগ মুৰ্দাবাদ, লোক নিৰ্মাণ বিভাগৰ কাম নাই। গড়কাপ্তানি মন্ত্ৰীৰ কাম নাই। হিমন্ত বিশ্বৰ কাম নাই। দুধৰ আলি নিৰ্মাণ কৰক, দুধৰ আলি নিৰ্মাণ কৰক, আলি নিৰ্মাণ কৰক, আলি নিৰ্মাণ কৰক, দুধৰ আলি নিৰ্মাণ কৰক। আমাৰ দুধৰ আলি নিৰ্মাণ কৰিব লাগিবই, আমাক দুধৰ আলি নিৰ্মাণ কৰি দিব লাগিবই, আমাক নগা আলি নিৰ্মাণ কৰি দিব লাগিবই।